নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ কৈ আছে। হয়, অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি এইকাৰণে আজি এই বিষয়টো বহুত বেছি গুৰুত্বপূৰ্ণ, কাৰণ কেলৈ যিসকল মহিলাই পাব লাগিছিলে তেওঁলোকে পোৱা নাই। তেওঁলোকৰ নাম বাদ পৰি গ'ল। যোৱা মাহত তেওঁলোকে নোসোমালে, অহা মাহত এতিয়া সোমাবনে নোসোমায় বা কি হ'ব, তেওঁলোকে পাবগৈ নে, কেনেকুৱা কি, সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো আপোনালোকে ইমানখিনিলৈকে যদি চাইছে, বহুতে ভাবিছে যে একেখিনি কথা বা এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি, কি কথা একেখিনিকে কৈ থাকে, এনেকুৱা ধৰণে ভাবিছে যদি নহয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। বহুত বেছি দীঘলীয়া নকৰোঁ আৰু সেইখিনি কথাকে ক'ম। আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোৱে স্পষ্টকৈ শেহতীয়াকৈ জনাইছিলে যে যদি কাৰোবাৰ ঘৰত চাকৰি থাকে, চৰকাৰী চাকৰি হয়, তেতিয়া তেনেদৰে সেই ঘৰখনত যদি কোনোবা মহিলাই তেনেদৰে অৰুণোদয় আঁচনি, অৰ্থাৎ কোনোবাই যদি পৰিয়ালৰ সদস্যই পাই আছে, তেতিয়াহ'লে অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰিব। আৰু বাকী ধৰক কোনোবা ব্যৱসায়ৰ বাবে তেওঁলোকে সফল হৈছে, ব্যৱসায়ৰ বাবে আগবাঢ়ি গৈছে, তেতিয়া তেওঁলোকৰ নাম সেইটো হয়তো বাদ পৰিব। কিন্তু এনেকুৱা কোৱা নাছিলে যে প্ৰথম পৰ্যায়ৰ পৰাই যিসকলে পাই আছিলে, কোনোবাই এই যি মহিলাসকল, কোনোবা ধৰি লওক বিধৱা, তেওঁৰ স্বামী নাই, আৰু কোনোবা ধৰি লওক অবিবাহিতা ঘৰতে আছে, আৰু কোনোবাই ধৰি লওক বিশেষভাৱে সক্ষম, তেওঁলোকে সেইখিনি অৰুণোদয় আঁচনি নাপাব বুলি তেনেদৰে কোৱা নাছিলে। কিন্তু এতিয়া শেহতীয়াকৈ আমি যেতিয়া নেকি এই শুভাৰম্ভ কৰা দেখিলোঁ, কিন্তু তেতিয়া এনে বহুতো যি হিতাধিকাৰী, যিয়ে নেকি বিশেষভাৱে সক্ষম, আৰু কোনোবা ধৰি লওক বিধৱা, তেওঁৰ স্বামী হেৰাই গৈছে, আৰু কোনোবা ধৰি লওক ঘৰতে আছে অবিবাহিতা, কিন্তু তেওঁলোকে পোৱা নাই। ইয়াৰ প্ৰকৃত কাৰণটো কি, কিয় হৈছে, তেওঁলোকে নাপাব নেকি? এইখিনি ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে। তেনেহ'লে আঁচনিখন ৰূপায়ণ কৰিছে কাৰ বাবে? আৰু আমি যদি চাওঁ তেনেহ'লে আপোনালোকে হয়তো নিশ্চয় দেখিছে, সেইখিনি কমেণ্টত লিখি দিব, ওচৰে পাঁজৰে তেওঁলোকে সেইখিনি আছে, তেনেকুৱা ধৰণৰ নোপোৱা বহুতো লোক। আৰু যিসকল এতিয়া পাইছে সেইখিনিতো পাইছে। তেনেহ'লে আপোনালোকে বহুতে এইটো এটা কৈ আছে যে এইখিনি কাটি গৈছে, বাদ পৰিছে, তো দিছে কাক আঁচনি, পাব লাগে কোনে, তেওঁলোকে সেইখিনি তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন হৈছে। কিন্তু এটা কথা যদি আমি মন কৰোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু এইটো কথা কৈছিলে এটা সময়ত যে আপোনালোকে হয়তো 2 মাহৰ, 1 মাহৰ, 3 মাহৰ, 4 মাহলৈকে কেতিয়াবা অৰুণোদয় আঁচনি আপোনালোকে নাপাব পাৰে। তাত আপোনালোকে চিন্তা নকৰিব। হয়তো আপোনালোকৰ নিশ্চয় মনত আছে নিশ্চয় যে আপোনালোকে 4-5 মাহলৈ নাপাব পাৰে, কিন্তু একেলগে সেই টকাটো দিয়াৰ কথাও তেনেদৰে কৈছিলে। এতিয়া বিশেষকৈ সিমানখিনি নাজানো, যদি তেনেকুৱা ধৰণৰ হয় প্ৰকৃততে, যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি তেনেদৰে ক'বলৈ হয়, তেনেকুৱাকৈ এতিয়া তিনি যেতিয়া নেকি শুভাৰম্ভ কৰিছিলে, তেতিয়াও তাত তেনেদৰে কৈছে যে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ পইচাটো দিব নোৱাৰিলোঁ, আমি ফেব্ৰুৱাৰীত আপোনালোকৰ বাবে এটা ভাল খবৰ আনিম, ডাঙৰ খবৰ আনিম। সেইখিনি ক্ষেত্ৰতো তেওঁলোকে সেইখিনি নক'লে। কিন্তু দেখা যাওক কি কৰিব আচলতে প্ৰকৃততে। তো আঁচনিখন ৰূপায়ণ কৰা হৈছিলেহে সেইসকল লোকৰ বাবে, যিসকল বিশেষভাৱে সক্ষম, যিসকল বিধৱা মহিলা আছে, যিসকল অবিবাহিত মহিলা আছে, তেওঁলোকৰ বাবে। যদি তেওঁলোককে নিদিয়ে দিব কাক? এতিয়া কথাটো হ'ল কি, এইখিনিলৈকে ধৰি লওক এতিয়া মানি ল'ব পৰা নাই। আৰু এতিয়া বহুতেই এইটো কৈ আছে যে EKYC ক্ষেত্ৰত কথাটো কৈ আছে, EKYC কৰিব লাগিব, এনেকুৱা ধৰণৰ। আপুনি যদি লাষ্ট এই পইচাটো সোমোৱাৰ আগে লেনদেন কৰিয়ে আছে একাউণ্টত, তাত আৰু আপোনালোকে EKYC কৰিব লগা কি থাকিব? যিসকলৰ ধৰি লওক কোনোবাই বেংকত বহুত দিন লেনদেন কৰা নাই, সেইখিনি তেনেদৰে তেওঁলোকে সংযোগ কৰা নাছিলে, তেওঁলোকৰ কথাহে কৈছে সেইখিনি EKYC কৰিলে আপোনালোকৰ পইচাটো সোমাব বুলি। চ' কথাটো হ'ল কি, যদি আপোনালোকৰ এই যি এতিয়া এনেকুৱা ধৰণৰ আহি পৰিছে যে বহুতো পাবলগীয়া বহুতোৱে ধৰি লওক আপোনালোকে 40% মানেই তেনেদৰে যিসকলে পাবলগীয়া জেনুইন তেওঁলোকৰ নাম কাটি দিছে। তো তেনেকুৱাতো হ'ব নোৱাৰে। তেনেহ'লে আঁচনিখন ৰূপায়ণ কৰাৰ অৰ্থটো কি থাকিব? আৰু সেইখিনি ক্ষেত্ৰত এটা নিশ্চয় ভাল খবৰ এটা ওলাব লাগিব, ওলাব লাগে, আৰু লাগে নহয়, হ'বই লাগিব। কাৰণ কেলৈ এতিয়া প্ৰথম পৰ্যায়ৰ পৰা যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছিলে, তেওঁলোকে প্ৰথম পৰ্যায়ৰ পৰা কলেজৰ ষ্টুডেণ্ট আহি ঘৰত ভেৰিফিকেশ্যন কৰিছে, সকলোখিনি তেনেদৰে কৰি যোৱাৰ পাছত তেওঁলোকে নোপোৱা কাৰণটো কি থাকিব? খালি তেওঁলোকৰ নামত এতিয়া কথা হ'ল কি, এটাও এইখিনি কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যিসকলে অৰুণোদয় আঁচনি পাব কিতাপ যাব তেওঁলোকলৈ, কিন্তু এতিয়া বহুতো মহিলালৈ কিতাপে অহা নাই। চ' হৈছে কি হৈছে প্ৰকৃততে কোনো ধৰণৰ এটা সঠিক উত্তৰ ওলোৱা নাই। কিন্তু কথাটো হ'ল কি, এতিয়া এই যে মহিলাসকলে পোৱা নাই, তো আগন্তুক সময়ত গম পোৱা যাব। কিন্তু এই যিটো আপোনালোকে পোৱা নাই, যিসকল মহিলা বা যিসকল তেনেদৰে বিশেষভাৱে সক্ষম লোক আছে, কিন্তু তেওঁলোকে যিখিনি সাঙুৰি লৈছিলে প্ৰথম পৰ্যায়ৰ পৰা, আপোনালোকে কিন্তু পোৱা এটা সম্ভাৱনা আছে। কিয়নো
এনেদৰে কাটি দিলেচোন দিব কাক তেনেহ'লে ৰাসায়নিকৰণ ৰূপায়ন কৰিছে কাৰ বাবে চ' দেখা যাওক আগন্তুক খবৰ এটা ভাল খবৰ ওলাব আৰু আপোনালোকৰ বাবে ভাল খবৰ এটা ওলালে নিশ্চয় ভাল হ'ব পাব লাগে পাব আপোনালোকে তো দেখা যাওক কি হয় নহয় আৰু সেয়াই আগন্তুক সময়ত খবৰসমূহ আহি থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই